Hello students. So in the last class we have completed the carbohydrates, and I have already supplied the notes of the carbohydrates to you in a group. So today I will discuss the next topic, that's called proteins, which is a very important biomolecules. So proteins. So all of you, I think, hear about these terms proteins. It is a very important abundant biomolecules in our nature, and it is generally found in nature as like is in our food. For example, say milk, cheese, pulses, peanuts, fish, meat, etc. তো ইয়াতে তোমালোকে গম পাইছা যে গাখীৰত, পনীৰত বা আমাৰ বুট মাহবিলাকত, তাৰপিছত বাদাম, মাছ, মাংস এইবোৰত আমাৰ প্ৰটিন পোৱা যায়। তো এতিয়া প্ৰটিন বোলা বস্তুটো কি আৰু প্ৰটিন কিয় ইম্পৰ্টেণ্ট? প্ৰটিন ইজ very important for our body, for the growth as well as for the maintenance of our body. তো এতিয়া protein বোলা বস্তুটোত কি মলিকুল আছে, কি আছে? Generally protein is a polymer of alpha amino acids. প্ৰটিনটো হৈছে এটা পলিমাৰ কিহৰ? আলফা এমিনো এচিডছৰ। আৰু এই প্ৰটিন শব্দটো ক'ৰ পৰা আহিছে? এই শব্দটো আহিছে প্ৰটিঅছ, গ্ৰীক ৱৰ্ড প্ৰটিঅছ, যাৰ অৰ্থ হৈছে প্ৰাইম ইম্পৰ্টেঞ্চ। চ' ইয়াতে দিয়া আছে অল প্ৰটিনছ আৰ পলিমাৰ্ছ অফ আলফা এমিনো এচিডছ। মানে প্ৰটিনত জেনেৰেলি কি থাকে? আলফা এমিনো এচিডছ। তো এমিনো এচিড মানে কি? এমিনো এচিড এনেকুৱা এটা এচিড য'ত এমাইনো গ্ৰুপো থাকিব, লগতে কাৰ্বক্সিলিক গ্ৰুপো থাকিব। ফৰ এক্সাম্পল ইয়াতে চোৱা, এইটো হৈছে COOH গ্ৰুপ, কাৰ্বক্সিলিক গ্ৰুপ, এইটো হৈছে NH2 গ্ৰুপ, এইটো এমাইনো গ্ৰুপ, এইটো এচিডিক গ্ৰুপ, এইটো এমাইনো গ্ৰুপ, আৰু এইটো R, এইটো মানে এলকিল গ্ৰুপ। ইয়াতে লং চেইন হাইড্ৰ'কাৰ্বন থাকিব পাৰে। চ' এইটো হৈছে আলফা এমিনো এচিডৰ এটা জেনেৰেল ফৰ্মুলা। চ' এমিনো এচিডছ কণ্টেইন এমাইনো গ্ৰুপ এজ ৱেল এজ দ্য কাৰ্বক্সিলিক গ্ৰুপ, ফাংচনেল গ্ৰুপ, মই আগতে কৈছোঁ। তো ইয়াতে আলফা, বিটা বা গামা এমিনো এচিডটো নেমিংটো কেনেকৈ কৰা হয়? জেনেৰেলি ইফ দ্য এমাইনো গ্ৰুপ, মানে এমাইনো গ্ৰুপ আৰু কাৰ্বক্সিলিক গ্ৰুপৰ ডিষ্টেঞ্চ, মানে ৰেচপেক্টিভ পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি সিহঁতৰ নেমিং কৰা হয়। ইফ দিছ গ্ৰুপ, ডেট মিনছ এমাইনো গ্ৰুপ আৰু কাৰ্বক্সিলিক গ্ৰুপ যদি একটা কাৰ্বনৰ লগত লিংকড থাকে, তেনেহ'লে এইটো হ'ব আলফা এমাইনো এচিড। ছাপ'জ এতিয়া এই এমাইনো আৰু এই কাৰ্বক্সিলিক গ্ৰুপৰ ডিষ্টেঞ্চ আৰু এটা কাৰ্বন আহি গৈছে। ছাপ'জ এই কাৰ্বনৰ লগত এই COOH, মানে এমাইনো গ্ৰুপ আৰু কাৰ্বক্সিলিক গ্ৰুপৰ ডিষ্টেঞ্চ যদি দুটা কাৰ্বনত আহি যায়, তেনেহ'লে এইটো বিটা এমাইনো এচিড হ'ব। চিমিলাৰলি তিনিটা হ'লে তেনেহ'লে গামা, তেনেকৈ ডেল্টা। মানে ডিপেণ্ডিং আপন দেয়াৰ পজিশ্যনছ অফ দ্য এমাইনো গ্ৰুপ এজ ৱেল এজ দ্য কাৰ্বক্সিলিক গ্ৰুপ, দেয়াৰ নেমিং আৰ ডান এজ আলফা, বিটা, গামা এণ্ড ডেল্টা এণ্ড ছ' অন। চ' জেনেৰেলি আমাৰ প্ৰটিনছবিলাকক হাইড্ৰলাইচিছ কৰিলে কি পোৱা যায়? আলফা এমিনো এচিডবিলাকেই পোৱা যায়। আৰু পৰীক্ষাত সুধিব পাৰে যে এমাইনো এচিডছৰ ফাংচনেল গ্ৰুপ কি থাকে? জেনেৰেলি কাৰ্বক্সিলিক গ্ৰুপ আৰু এমিনো গ্ৰুপ, এইটো হৈছে এমাইন, NH2 গ্ৰুপটো এমাইন। চ' এই এমিনো এচিডবিলাকৰ প্ৰটিনত জেনেৰেলি 20 ধৰণৰ 20 টাইপছ অফ এমিনো এচিডছ আৰ ফাউণ্ড ইন নেচাৰ। তো এই যিমানকেইটা 20 টাইপছ এমিনো এচিডছ আছে, সিহঁতৰ ট্ৰাইবেল নেম, মানে কমন নেম দিয়া থাকে। আৰু এই কমন নেমবিলাকত 3টা লেটাৰ ইউজ কৰা হয়, বা ইহঁতৰ চিম্বল, এব্ৰিভিয়েশ্যন বুলি কোৱা হয়। চিম্বল 3টা লেটাৰো দিয়া হয়, নহ'লে কেতিয়াবা এটা লেটাৰো দিয়া হয়। চ' ইয়াতে কিছুমান এমিনো এচিডছৰ এক্সাম্পল ষ্ট্ৰাকচাৰ দিয়া আছে, যেনে এইটো হৈছে গ্লাইচিন। গ্লাইচিন মানে কি? ইয়াতে CH2 NH2 COOH, এটা কাৰ্বন, মিডিলত CH2 হাইড্ৰ'কাৰ্বন গ্ৰুপ আছে, এইটো COOH গ্ৰুপ, এইটো NH2 গ্ৰুপ, এইটো হৈছে গ্লাইচিন। গ্লাইচিনৰ 3টা ৱৰ্ডত দি আছে GLY, গ্লাই, আৰু ইয়াৰ চিম্বলিক লেটাৰটো হৈছে G, এইটো মলিকুলাৰ ৱেইট 75.07। চিমিলাৰলি এলানিনত কি আছে? NH2 CH2 CH3 COOH, এলানিনত ALA, তাৰপিছত চিমিলাৰলি এনেকৈ চেৰিন, থ্ৰিঅনিন, চিষ্টিন, ভেলেন, লিউচিন, আইচোলিউচিন, মেথিয়নিন, এনেকৈ 20 টাইপছ অফ এমিনো এচিডছ পোৱা যায়। আৰু ডিফাৰেঞ্চ সিহঁতৰ ষ্ট্ৰাকচাৰবোৰ দিয়া আছে। আচ্ছা, ইয়াতে হৈছে এইটো হৈছে এছপাৰ্টিক এচিড। এছপাৰ্টিক এচিডটো এটা এমিনো এচিড য'ত এইটো এচিডিক, মানে কি? ইয়াতে এই এমিনো এচিডটো এচিডিক ইন নেচাৰ, কাৰণ ইয়াতে দুটা কাৰ্বক্সিলিক গ্ৰুপ আছে। চিমিলাৰলি এইটো হৈছে গ্লুটামিক এচিড, ইয়াতো COOH গ্ৰুপ, মানে কাৰ্বক্সিলিক গ্ৰুপ বেছি আছে এমিনো এচিডত। এইটো হৈছে বেছিক এমিনো এচিড, হিষ্টিডিন, লাইচিন, আৰ্জিনিন, এইকেইটা হৈছে বেছিক এমিনো এচিড। কিয়? কাৰণ কি? ইহঁতত এমাইনো গ্ৰুপ, মানে বেছিক গ্ৰুপটো বেছি আছে, সেইকাৰণে ইহঁতক বেছিক এমিনো এচিড বুলি কোৱা হয়, যিখিনি মই পিছতো ডিছকাছ কৰিম। তাৰপিছত আছে ক্লাছিফিকেশ্যন অফ এমিনো এচিডছ, ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে।
ক্লাছিফিকেশ্যন অফ এমিনো এচিডছ। তো এমিনো এচিডবিলাকৰ ক্লাছিফিকেশ্যন অন দ্য বেচিছ অফ এচিডিক আৰু বেচিক গ্ৰুপৰ ওপৰত ডিটাৰমাইন কৰা হয়। যদি এটা এমিনো এচিডছত অকল এটা কাৰ্বক্সিলিক গ্ৰুপ আৰু এটা এমাইনো গ্ৰুপ থাকে, মানে নিউট্ৰাল, এচিডিক গ্ৰুপো এটা বেচিক গ্ৰুপো এটা, তেনেহ'লে ইহঁতক নিউট্ৰাল এমিনো এচিড বুলি কোৱা হয়। When a amino acid group contains only one carboxylic group and one amino group, this type of amino acids called neutral amino acids. আৰু এনেকুৱা এটা amino acids য'ত more than one acidic group থাকিলে সেইটো হ'ব acidic amino acid। আৰু similarly যদি এটা amino acidsত এটা মানে এচিড গ্ৰুপতকৈ যদি এমাইনো গ্ৰুপ বেছি থাকে তেনেহ'লে বেচিক এমিনো এচিড হ'ব। তোমালোকে নিশ্চয় গম পাইছা। সো ইয়াতে কৈছে ইকুৱেল নাম্বাৰ অফ এমিনো এণ্ড কাৰ্বক্সিলিক গ্ৰুপছ মেক্স ইট নিউট্ৰেল। এইটোৱে কৈছে যে একেটা সমান সমান যদি কাৰ্বক্সিলিক গ্ৰুপ আৰু এমিনো গ্ৰুপ থাকে তেনেহ'লে নিউট্ৰেল এমিনো এচিড। মোৰ নাম্বাৰ অফ এমিনো দেন কাৰ্বক্সিলিক গ্ৰুপ মেক্স ইট বেচিক এণ্ড মোৰ কাৰ্বক্সিলিক গ্ৰুপ এজ কম্পেয়াৰ টু এমিনো গ্ৰুপ মেক্স ইট এচিডিক। এইটোৱে কৈছে যে যদি কাৰ্বক্সিলিক গ্ৰুপতকৈ এমাইনো গ্ৰুপ থাকে তেনেহ'লে বেচিক এমিনো এচিড, যদি কাৰ্বক্সিলিক গ্ৰুপত এমিনো এচিডৰ গ্ৰুপতকৈ যদি কাৰ্বক্সিলিক বা এমাইনো গ্ৰুপতকৈ যদি কাৰ্বক্সিলিক গ্ৰুপ বেছি থাকে তেনেহ'লে এচিডিক এমিনো এচিডছ। ফৰ এক্সাম্পল সে এচিডিক এমিনো এচিডৰ এক্সাম্পল হৈছে এছপাৰ্টিক এচিড, গ্লুটামিক এচিড। ইয়াতে চোৱা এইটো এটা কাৰ্বক্সিলিক গ্ৰুপ, এই পাৰ্টটো এটা কাৰ্বক্সিলিক গ্ৰুপ, গতিকে ইয়াতে NH2 গ্ৰুপ এটা আছে, কাৰ্বক্সিলিক গ্ৰুপ দুটা আছে, সেইকাৰণে এইটো এচিডিক এমিনো এচিড। ফৰ এক্সাম্পল এতিয়া পৰীক্ষাটো দিব পাৰে গিভ এন এক্সাম্পল অফ এচিডিক এমিনো এচিডছ, তেতিয়া ক'ব পাৰিবা তোমালোকে এছপাৰ্টিক এচিড এণ্ড গ্লুটামিক এচিড। সিমিলাৰলি বেচিক এমিনো এচিডৰ এক্সাম্পল দিব পাৰা লাইজিন, আৰ্জিনিন, হিষ্টিডিন। মই অলপ আগতে দেখুৱাইছিলোঁ ইয়াতে আৰ্জিনিন, ইয়াতে NH2 গ্ৰুপ ইয়াতে এটা আছে, ইয়াতে এটা আছে, তিনিটা আছে, এটা দুটা তিনিটা চাৰিটা, চোৱা চাৰিটা আছে, ইয়াতে দুটা আছে, এটা কাৰ্বক্সিলিক গ্ৰুপৰ পৰিৱৰ্তে তাত দুটা এমিনো গ্ৰুপ আছে। তো এইকেইটা হৈছে কি বেচিক এমিনো এচিডৰ এক্সাম্পল। তো বেচিক এমিনো এচিডৰ এক্সাম্পল পৰীক্ষাটো দিব পাৰে যে হোৱাট আৰ দ্য এক্সাম্পলছ অফ বেচিক এমিনো এচিডছ, লাইচিন, আৰ্জিনিন, হিষ্টিডিন। চ' আই থিংক তোমালোকে গম পাইছা। চ' তাৰপিছত আছে ক্লাছিফিকেশ্যন অফ এমিনো এচিডছ এসেনশিয়াল এণ্ড নন এসেনশিয়াল। পৰীক্ষাত কেইবাবাৰো সুধিছে হোৱাট আৰ এসেনশিয়াল এণ্ড নন এসেনশিয়াল এমিনো এচিডছ। দ্য এমিনো এচিডছ হুইচ আৰ চিন্থেসাইজড ইন আৱাৰ বডি, মানে যিবিলাক আমাৰ বডিত স্পণ্টেনিয়াছলি প্ৰডিউচড হয়, দিছ টাইপ অফ এমিনো এচিডছ আৰ কল্ড নন এসেনশিয়াল এমিনো এচিডছ। এণ্ড দ্য এমিনো এচিডছ হুইচ আৰ নট চিন্থেসাইজড ইন আৱাৰ বডি বাট হেজ টু বি ছাপ্লাইড থ্ৰু ডাইট, মানে যিবোৰ এমিনো এচিড আমাৰ বডিত চিন্থেসাইজ নহয় কিন্তু আমি বডিত ছাপ্লাই কৰিব লাগে কিহেৰে, খাদ্যৰে, পুষ্টিৰে বা নিউট্ৰিশ্যনৰে। এণ্ড দিছ টাইপ এমিনো এচিডছ কল এসেনশিয়াল এমিনো এচিডছ। গম পাইছা। তো ইয়াতে এক্সাম্পল দি আছে, এক্সাম্পলো দিব পাৰে পৰীক্ষাটো দিব, এক্সাম্পলো এমিনো এসেনশিয়াল আৰু নন এসেনশিয়াল এমিনো এচিড কি এক্সাম্পল দিয়া। চ' এসেনশিয়াল এমিনো এচিডৰ এক্সাম্পল হৈছে হিষ্টিডিন, আইচোলিউচিন, লিউজিন, লাইচিন, মেথিওনিন, ফিনাইলানিন, থ্ৰিঅনিন, ট্ৰিপ্টোফান, ভেলাইন। These are the example of essential amino acids. That means these amino acid has to be supplied through the food or diet. And these are conditionally non-essential. Under certain condition, they are non-essential amino acid. And these are non-essential amino acid. That means these are produced in our body. Alanine, asparagine, aspartate, glutamate, serine. So amino acids are usually কালাৰলেছ ক্ৰিষ্টালাইন ছলিডছ। চ' ইয়াতে এটা ইম্পৰ্টেণ্ট টাৰ্মছ আছে জুটাৰায়ন, পৰীক্ষাত এইটো সুধিছে কিবা বাৰু। জুটাৰায়ন মানে কি? চ' আমি জানো এমিনো এচিডছ নিউট্ৰেল এমিনো এচিড থাকে, বেচিক এমিনো এচিডো আছে আৰু এচিডিক এমিনো এচিড আছে। তো আমাৰ যিটো আলফা এমিনো এচিড তাতে কি থাকে, জেনেৰেলি এটা কাৰ্বক্সিলিক গ্ৰুপ, এটা এমাইনো গ্ৰুপ। চ' এই যিটো আলফা এমিনো এচিড তুমি একুৱাছ সলিউশ্যনত কি হয়, একুৱাছ সলিউশ্যনত এমিনো এচিডৰ কাৰ্বক্সিলিক গ্ৰুপে হাইড্ৰজেন এটা ৰিলিজ কৰি এটা নেগেটিভ পোল প্ৰডিউচ কৰে, নেগেটিভ পোল। আৰু ইয়াৰ যিটো NH2 গ্ৰুপ এই প্ৰটনটো একচেপ্ট কৰি পজিটিভ পোল ক্ৰিয়েট কৰে। চ' আল্টিমেটলি ইয়াতে এটা নেগেটিভ পোল, ইয়াতে এটা পজিটিভ পোল। তো নেগেটিভ পোল পজিটিভ পোল এইটো এটা ডাইপোল ক্ৰিয়েট হৈছে। তো এতিয়া এইটো এটা আয়ন, চোৱা এইটো এটা আয়নিক ফৰ্ম হৈ আছে, যদিও এইটো এটা নিউট্ৰেল কিন্তু ইয়াতে পজিটিভ এণ্ড নেগেটিভ চাৰ্জ আছে। চ' এইটো এটা আয়নিক ফৰ্মত হৈ আছে আৰু এই আয়নটোক কোৱা হয় জুটাৰায়ন। তো ইয়াতে কৈছে ইন একুৱাছ সলিউশ্যন দি কাৰ্বক্সিলিক গ্ৰুপ ক্যান লজ এ প্ৰটন এণ্ড এমিনো গ্ৰুপ ক্যান একচেপ্ট এ প্ৰটন গিভিং ৰাইজ টু এ ডাইপোল আয়ন নন এজ জুটাৰায়ন।
এইটো হৈছে জুটাৰায়ন। জুটাৰায়ন মানে কি এমিনো এচিডছত কাৰ্বক্সিলিক গ্ৰুপে এটা হাইড্ৰোজেন ৰিলিজ কৰি নেগেটিভ পোল ক্ৰিয়েট কৰে আৰু এমিনো গ্ৰুপে এটা হাইড্ৰোজেন প্ৰটন চাৰ্জ একসেপ্ট কৰি পজিটিভ পোল ক্ৰিয়েট কৰে। তো আল্টিমেটলি দুটা এটা ডাইপোল ক্ৰিয়েট কৰে, সেইকাৰণে এই আয়নটো কোৱা হয় জুটাৰায়ন। এইটো হৈছে জুটাৰায়ন। তো এই ইয়াতে দিছে দিছ ইজ নিউট্রাল বাট কন্টেন্স বোথ পজিটিভ নেগেটিভ চার্জ ইন জুটারায়নিক ফর্ম এমিনো অ্যাসিড শো এমফোটেরিক বিহেভিয়ার। মানে এমফোটেরিক বিহেভিয়ার মানে এমফোটেরিক মানে কি যে দুটা বেসিক ক্যারেক্টার আর এসিডিক ক্যারেক্টার দুইটা শো করাকে এমফোটেরিক ক্যারেক্টার বুলি কোৱা হয়। সো এইটো হৈছে জুটারায়ন। সো তাৰপিছত কনফিগারেশন অফ দ্য এমিনো অ্যাসিডস। সো except glycine all other naturally occurring alpha amino acids are optically active since the alpha carbon atom is asymmetric. মানে গ্লাইসিনৰ বাহিৰে যিমানখিনি ৰেষ্ট অফ দ্য এমিনো এচিডস অল আৰ অপটিক্যালি এক্টিভ। গ্লাইসিন কিয় অপটিক্যালি এক্টিভ নহয়? কাৰণ তাত এচিমেট্ৰিক কাৰ্বন নাই বা কাইৰেল কাৰ্বন নাই। এচিমেট্ৰিক কাৰ্বন মানে কি বা কাইৰেল কাৰ্বন মানে কি মই আগতে কৈছোঁ, যিটো কাৰ্বনত লগত চাৰিটা ডিফাৰেণ্ট গ্ৰুপছ থাকে সেইটো হৈছে এচিমেট্ৰিক কাৰ্বন বা কাইৰেল কাৰ্বন। ফৰ এক্সাম্পল ইয়াতে চোৱা, এই কাৰ্বনৰ লগত এইটো এটা বেলেগ গ্ৰুপ, এইটো এটা বেলেগ গ্ৰুপ, এইটো হৈছে এমাইনো গ্ৰুপ, এইটো হৈছে কাৰ্বক্সিল গ্ৰুপ, এইটো এটা হাইড্ৰোজেন, এইটো হাইড্ৰোজেন, এই দুটা সিমিলাৰ হৈ গৈছে। এইটো কাইৰেল নহ'ব, এইটো এচিমেট্ৰিক নহয়, কাৰণ ইয়াতে দুটা সিমিলাৰ গ্ৰুপ আহি গৈছে। সো ইট ইজ নট এ এচিমেট্ৰিক কাৰ্বন। সো গ্লাইসিন ইজ নট এ অপটিক্যালি এক্টিভ। আমি জানো যদি যিটো কম্পাউণ্ডৰ কাইৰেল কাৰ্বন বা এচিমেট্ৰিক কাৰ্বন থাকে সেইটো এই কম্পাউণ্ডটো অপটিক্যালি এক্টিভ হয়, বাট ইট ইজ নট অপটিক্যালি ইনএক্টিভ। আৰু এইটো অপটিক্যালি ইনএক্টিভ মানে কি ইয়াৰ মিৰৰ ইমেজ আছে। মিৰৰ ইমেজ মানে এজ ইট ইজ, যদি এটা আইনা ৰাখি দিয়া সেম এটা আনটোৰ ওপৰত ছুপাৰ ইম্প'জ কৰিব। সো এক্সেপ্ট গ্লাইসিন মানে গোটেইকেইটা বাকীকেইটা এমিনো এচিডস অপটিক্যালি এক্টিভ, মানে দে কেন rotate the plane polarized light towards right or left. These exist both in D and L form, মানে dextrorotatory and laboratory form আহে। সো জেনাৰেলি মেক্সিমাম এমিনো এচিডস লেবৰেটৰী নেচাৰ হয়, আৰু এই লেবৰেটৰী নেচাৰটো আমি কেনেকৈ ডিটাৰমাইন কৰিম? ডিপেণ্ডিং আপন দ্য NH2 গ্ৰুপ। ইয়াতে এইটো হৈছে ফিছাৰ প্ৰজেকশ্যন ফৰ্মুলা। ইয়াতে কাৰ্বন আছে, এইটো এলকিল গ্ৰুপ, এইটো হাইড্ৰোজেন, এইটো CH, এইটো NH2। সো এইটো এটা এইটো এই চেণ্টাৰটো হৈছে কাইৰেল চেণ্টাৰ, আৰু এইটো এল ফৰ্ম কেনেকৈ হৈছে? যদি তোমাৰ NH2 গ্ৰুপ মানে মেইন গ্ৰুপ, যিকোনো এটা কম্পাউণ্ডত যদি মেইন গ্ৰুপ, ইয়াতে এইটো মেইন গ্ৰুপটো কেনেকৈ ডিটাৰমাইন কৰিম? এই কাৰ্বনটো ডাইৰেক্ট নাইট্ৰজেনৰ লিংক হৈ আছে। নাইট্ৰজেনৰ এটমিক নাম্বাৰ কিমান? 7, আৰু ইয়াতে কাৰ্বনৰ 4, ইয়াতে এইটো কাৰ্বন থাকিব, আৰ মানে ইয়াতে কাৰ্বন থাকিব, ইয়াতে 1। সো মেইন গ্ৰুপ কোনটো হ'ব? যিটো গ্ৰুপৰ প্ৰায়ৰ নাম্বাৰ বা এটমিক নাম্বাৰ বেছি হ'ব সেইটো মেইন গ্ৰুপ। সো এই মেইন গ্ৰুপটো যদি লেফ্ট সাইডত থাকে তেনেহ'লে লেবৰেটৰী নেচাৰ হয়, মানে ফিছাৰ প্ৰজেকশ্যন ফৰ্মুলা দ্বাৰা, আৰু যদি ৰাইট সাইডত থাকে তেনেহ'লে হ'ব ডি ডেক্সট্ৰৰটেড নেচাৰ। তাৰপিছত ষ্ট্ৰাকচাৰ অফ প্ৰটিন। প্ৰটিন মানে কি? প্ৰটিন মানে হ'ল পলিমাৰ অফ আলফা এমিনো এচিডছ, মই আগতে কৈছোঁ, এণ্ড দিজ আৰ কানেক্টেড থ্ৰু পেপটাইড লিংকেজ। আগতে আমি গ্লাইকোসাইডিক লিংকেজ পাইছোঁ, ইয়াতে এটা টাৰ্মছ আহিছে পেপটাইড লিংকেজ, হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পৰীক্ষাত শ্বৰ্ট নোট লিখিব দিয়ে পেপটাইড লিংকেজ মানে কি। তো পেপটাইড লিংকেজটো এনেকুৱা যে এটা এমিনো এচিডছৰ কাৰ্বক্সিল গ্ৰুপ আৰু আন এটা এমিনো এচিডছৰ NH2 গ্ৰুপৰ মাজত এটা লিংকেজ হ'ব উইথ দ্য লছ অফ ৱাটাৰ, এণ্ড সেই লিংকেজটোক কোৱা হ'ব পেপটাইড লিংকেজ। সো ফৰ এক্সাম্পল ইয়াতে গ্লাইচিন আৰু এলানিন চোৱা, গ্লাইচিন আৰু এলানিনত কি হৈছে? এইটো হৈছে CH গ্ৰুপ, এইটো হৈছে NH2 গ্ৰুপ। গ্লাইচিনৰ কাৰ্বক্সিলিক গ্ৰুপ, এলানিনৰ NH2 গ্ৰুপৰ মাজত ৱাটাৰ ৰিলিজ হৈছে, মানে ফৰ এক্সাম্পল ইয়াতে OH আৰু ইয়াৰ পৰা এটা হাইড্ৰোজেন ইলিমিনেট কৰি দিয়া, কি হ'ব? CONH। সো CONH টো কি হৈছে? এটা এমাইড। CONH ইয়াতে এমাইড ফৰ্ম হৈছে, তো এই এমাইড লিংকেজটো কোৱা হয় পেপটাইড লিংকেজ। সো দুটা এমিনো এচিডৰ মাজত এটা CONH এমাইড লিংকেজ হৈছে, আৰু এই লিংকেজটো কোৱা হয় পেপটাইড লিংকেজ। সো ইয়াতে দুটা এমিনো এচিড লিংক হৈ পেলাই এটা পেপটাইড লিংকেজ হৈছে, সেইকাৰণে ইয়াক কোৱা হয় ডাইপেপটাইড। সিমিলাৰলি যদি ইয়াতে তিনিটা এমিনো এচিড লিংক হোৱাহেঁতেন তেনেহ'লে ট্ৰাইপেপটাইড। যদি চাৰিটা এমিনো এচিড লিংক হৈ পেলাই তিনিটা পেপটাইড লিংকেজ হ'লহেঁতেন তেনেহ'লে টেট্ৰাপেপটাইড। সো এনেকৈ প্ৰটিনত হিউজ নাম্বাৰ অফ এমিনো এচিডছ থাকে, ডেট মিনছ হিউজ নাম্বাৰ অফ এণ্ড আনকাউণ্টেবল নাম্বাৰ অফ পেপটাইড লিংকেজ থাকে, তেনেকৈ ইহঁতক কোৱা হয় পলিপেপটাইড। ডেট মিনছ প্ৰটিনছত পলিপেপটাইড লিংকেজ থাকে, ইয়াৰ হিউজ নাম্বাৰ অফ পেপটাইড লিংকেজ থাকে। সো এইটো হৈছে পেপটাইড লিংকেজ। পেপটাইড লিংকেজ মানে কি? হোৱাট আৰ পেপটাইড লিংকেজ? দ্য লিংকেজ বিটুইন দ্য
two or more amino acids through a carboxylic group of one amino acid and NH2 group of another amino acids. তো এইখিনি কথাই দিয়া আছে ইয়াতে যে পলিপেপটাইড, পেন্টাপেপটাইড, হেক্সাপেপটাইড কেনেকৈ হয়। দুটা এমিনো এচিডৰ মাজত যদি এটা পেপটাইড লিংকেজ থাকে তেনেহ'লে ডাইপেপটাইড, তিনিটা হ'লে ট্ৰাইপেপটাইড, চাৰিটা হ'লে টেট্ৰাপেপটাইড, সিমিলাৰলি হিউজ নাম্বাৰ অফ থাকিলে পলিপেপটাইড হয়। So classification of proteins, proteins are classified on the basis of hydrolysis as well as on the basis of shape. So প্রথমে আমি শেপৰ on the basis of shape কওঁ, classification on the basis of molecular shape. যদি যিবোৰ প্ৰটিনত শেপবিলাক স্পেৰিকেল নহয়, মানে চিধা হয়, লিনিয়াৰ হয়, তেনেহ'লে সিহঁতক ফাইব্ৰাছ প্ৰটিন বুলি কয়। ফৰ এক্সাম্পল সে when the polypeptide chains run parallel and are held together by hydrogen and disulfide bond, মানে প্ৰটিনবিলাকৰ অন দ্য বেচিছ অফ শ্বেপ ফাইব্ৰাছ প্ৰটিন আৰু গ্ল'বুলাৰ প্ৰটিন বুলি কয়। যিবিলাকত প্ৰটিনত পেৰালাল শ্বেপ আৰু বণ্ডিং প্ৰটিন কি বণ্ড থাকে, ডাইচালফাইড বণ্ডছ বা হাইড্ৰজেন বণ্ড থাকে, তেনেহ'লে এইবোৰ ফাইব্ৰাছ প্ৰটিন এট দে আৰ ফাইবাৰ লাইক ষ্ট্ৰাকচাৰ। আৰু দিজ প্ৰটিনছ আৰ জেনেৰেলি ইনচলিবল ইন ৱাটাৰ, দিজ আৰ ৱাটাৰ ইনচলিবল ইন প্ৰটিনছ, মানে ফাইব্ৰাছ প্ৰটিনবোৰ পানীত দ্ৰৱণীয় নহয়, ইহঁত ইনচলিবল প্ৰটিনছ। ফৰ এক্সাম্পল কেৰাটিন, মায়োচিন এইকেইটা। আৰু গ্ল'বুলাৰ প্ৰটিনটো কি, গ্ল'বুলাৰ প্ৰটিনত ষ্ট্ৰাকচাৰটো থাকে স্পেৰিকেল, কইল, অকুৱা পকুৱা থাকে, স্পেৰিকেল শ্বেপ থাকে, ইউৰ গ্ল'বুলাৰ প্ৰটিন। চ' দিজ আৰ ইউজুৱেলি সলিবল ইন ৱাটাৰ। ফৰ এক্সাম্পল ইনচুলিন এণ্ড এলবামিনছ। ৱাটাৰ পৰীক্ষাত আহে, হোৱাট আৰ দ্য ডিফাৰেঞ্চেছ বিটুইন ফাইব্ৰাছ প্ৰটিন এণ্ড গ্ল'বুলাৰ প্ৰটিন, এণ্ড গিভ এন এক্সাম্পল অফ ফাইব্ৰাছ প্ৰটিন এজ ৱেল এজ গ্ল'বুলাৰ প্ৰটিন। চ' দিজ আৰ দ্য ক্লাছিফিকেশ্যন অফ প্ৰটিনছ অন দ্য বেচিছ অফ মলিকুলাৰ শ্বেপ। তাৰপৰা আৰু এটা ক্লাছিফিকেশ্যন আছে অন দ্য বেচিছ অফ হাইড্ৰোলাইচিছ, মানে প্ৰটিনছক হাইড্ৰোলাইচিছ কৰিলে যদি কেৱল অনলি আলফা এমিনো এচিডছ প্ৰডিউচড হয়, তেনেহ'লে সেইবোৰ হৈছে চিম্পল প্ৰটিনছ। আৰু যিবোৰ প্ৰটিনছ হাইড্ৰোলাইচিছ কৰিলে আলফা এমিনো এচিডছৰ লগতে বেলেগ মানে নন প্ৰটিন ছাবষ্টেঞ্চেছ, ফৰ এক্সাম্পল সে কাৰ্বহাইড্ৰেটছ, লিপিডছ, ভিটামিনছ, এনজাইমছ এইবোৰ প্ৰডিউচড হয়, সেইবোৰক কয় কনজুগেটেড প্ৰটিনছ। হেভ ইউ আণ্ডাৰষ্টুড? কনজুগেটেড এণ্ড চিম্পুল, মানে যিবোৰ প্ৰটিন হাইড্ৰোলাইজ কৰিলে অনলি আলফা এমিনো এচিড প্ৰডিউচ হয় তেনেহ'লে চিম্পুল প্ৰটিন, আৰু যিবোৰ প্ৰটিন হাইড্ৰোলাইচিছ কৰিলে প্ৰটিনৰ লগতে আলফা এমিনো এচিডৰ লগতে নন প্ৰটিন ছাবষ্টেঞ্চ যে মানে কাৰ্বহাইড্ৰেট, ভিটামিনছ, মানে আনাদাৰ বায়'মলিকুলছ প্ৰডিউচড হয়, তেনেহ'লে সেইবোৰ হৈছে কনজুগেটেড প্ৰটিনছ। আচ্ছা, চ' দিজ আৰ দ্য ডিফাৰেঞ্চ বিটুইন ফাইব্ৰাছ এণ্ড গ্ল'বুলাৰ প্ৰটিনছ। Structure and shape of proteins. Protein of 4 types of structure থাকে, primary, secondary, tertiary and quaternary. Primary structure মানে linear shape of the মানে linear shape থাকে, straight chain থাকে towards কিহৰ peptide linkage থ্ৰুতে। তাৰপিছত secondary structure থাকে বিটা হেলিক্স, আলফা হেলিক্স, আৰু এই আলফা বিটা হেলিক্সৰ মাজত কি থাকে, এইবোৰ হাইড্ৰোজেন বণ্ড থাকে। Similarly tertiary and quaternary, these are very very complex structure. Now what is denaturation protein? Another very very important terms, এটো পৰীক্ষাত কেইবাৰ সুধিছে, denaturation protein. So আমি জানো আমাৰ নেচাৰত যিবোৰ প্ৰটিন পোৱা যায় সেইবোৰ নেটিভ প্ৰটিন, মানে which are মানে বায়োলজিক্যাল এক্টিভিটি, যিবোৰ নৰ্মেল প্ৰটিন এইবিলাকে আমাৰ নেটিভ প্ৰটিন হয়। কিন্তু সাপোজ এই প্ৰটিনবোৰ when these proteins is subjected to in a physical change like change in temperature or chemical change, যদি এই নৰ্মেল প্ৰটিনত আমি ৰিয়েজেণ্ট দিওঁ, হিট দিওঁ, লাইট দিওঁ বা কেমিকেল ৰিয়েজেণ্ট দিওঁ, তেনেহ'লে কি হয়, প্ৰটিনৰ যিটো একচুৱেল এক্টিভিটি, বায়োলজিকেল এক্টিভিটি, এইটো ডেষ্ট্ৰয় হয়, লছ হয়। তেতিয়া এই প্ৰটিনটো কোৱা হয় ডেনেচাৰেশ্যন অফ প্ৰটিন। আৰু এই ডেনেচাৰেশ্যন প্ৰটিনটো কি হয়, আমি প্ৰটিনৰ যিটো শ্বেপ বা এই যে হিট, লাইট, কেমিকেল ৰিয়েজেণ্ট এইবোৰ দিলে কি হয়, প্ৰটিনৰ শ্বেপ চেঞ্জ হৈ যায়। আৰু শ্বেপটো চেঞ্জ হোৱাৰ লগে লগে কি হয়, ইয়াৰ বায়োলজিকেল এক্টিভিটিটো চেঞ্জ হৈ যায়, আৰু তেতিয়া এই প্ৰটিনটোক কোৱা হয় ডেনেচাৰেশ্যন প্ৰটিন। তো প্ৰটিনটোৱে তাৰ বায়োলজিকেল এক্টিভিটি লছ কৰে। তো ডেনেচাৰেশ্যনত কি হয়, ইয়াত 2 ডিগ্ৰী 3 ডিগ্ৰী মানে সেকেন্ডাৰী টাৰ্চিয়াৰী ষ্ট্ৰাকচাৰ ডেষ্ট্ৰয় হয়, কিন্তু প্ৰাইমাৰী ষ্ট্ৰাকচাৰটো থাকি যায়। তো ডেনেচাৰেশ্যন প্ৰটিন মানে কি, প্ৰটিনৰ একচুৱেল এক্টিভিটিটো লছ হয় ডিউ টু দ্য সাপ্লাই অৰ ডিউ টু দ্য when it is subjected to reagent or light, heat etc. তেতিয়া ইয়াৰ বায়োলজিকেল এক্টিভিটিটো লছ হয়, ইয়াকে কোৱা হয় ডেনেচাৰেশ্যন অফ প্ৰটিন। তো ডেনেচাৰেশ্যন অফ প্ৰটিন
ৰিভাৰ্চিবল হয় ইৰিভাৰ্চিবল হয়। তো ৰিভাৰ্চিবল মানে কি যে যেতিয়া প্ৰটিনক আমি হিট লাইট দিওঁ বা কেমিকেল ৰিয়েজেণ্ট দিওঁ ইয়াৰ শ্বেপটো চেঞ্জ হৈ যায়, ডেট মিনছ ইট ইজ এ ডিনেচাৰেশ্যন। কিন্তু যেতিয়া আমি হিট লাইট বা ৰিয়েজেণ্টবোৰ আকৌ উইথড্ৰ কৰি দিওঁ মানে ৰিমুভ কৰি দিওঁ এই প্ৰটিনৰ পৰা, তেনেহ'লে ই আকৌ আগৰ জেগাত মানে ইয়াৰ বায়'লজিকেল এক্টিভিটি কৰিবলৈ লয়। তো ইয়াক হয় ৰিভাৰ্চিবল প্ৰটিন। আৰু ইৰিভাৰ্চিবল প্ৰটিন মানে কি যিবোৰ প্ৰটিনত আমি এই হিট লাইট ৰেডিয়েশ্যন মানে এপ্লাই কৰাৰ পিছত ইয়াৰ ডিনেচাৰ্ড হৈ গৈছে, মানে ইয়াৰ এক্টিভিটিটো লছ হৈছে, কিন্তু ইট কেন নট ৰিভাৰ্চ ইটছ অৰিজিনেল পজিশ্যন। মানে যেতিয়া এই ৰিয়েজেণ্টবোৰ আকৌ উঠাই লওঁ বা হিট লাইট এবচেঞ্চ কৰি দিওঁ, কিন্তু ইয়াৰ অৰিজিনেল ফৰ্মত ঘূৰি নাযায়। এনেকুৱা ধৰণৰ প্ৰটিনক কোৱা হয় ইৰিভাৰ্চিবল ডিনেচাৰেশ্যন অফ প্ৰটিন। ফৰ এক্সাম্পল ইৰিভাৰ্চিবলৰ ডিনেচাৰেশ্যন প্ৰটিন আছে দ্য কোআগুলেশ্যন অফ দ্য ইগেলবামিন ইজ এন এক্সাম্পল অফ ইৰিভাৰ্চিবল ডিনেচাৰেশ্যন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য এক্সাম। ইয়াতে দিছে দ্য কোআগুলেশ্যন অফ egg white on boiling, curdling of milk which is caused due to the formation of lactic acid by the bacteria present in the milk. এনজাইমছৰ বিষয়ে আমি নেক্সট ক্লাছ বা এনজাইমছ এণ্ড ভিটামিনৰ নেক্সট ক্লাছত ডিছকাছ কৰিম, নেক্সট ভিডিঅ' ডিছকাছ কৰিম। আই হোপ অল অফ ইউ আণ্ডাৰষ্টুড এবাউট দ্য proteins. Thank you.